মই ডাক্তৰ বিচাৰি বিচাৰি কেশৱ মহন্ত ডাঙৰীয়াক মানে ভৰিত ধৰিবলৈ বাকী থাকিলে আৰু বিদ্যুৎ নথকাৰ কাৰণে চিকিৎসা কেতিয়াবা মমৰ পোহৰত কৰিবলগীয়া পৰিস্থিতি মমৰ পোহৰত চিকিৎসা কৰি থাকিবলগীয়া এই পুৰণিকলীয়া ব্যৱস্থাটো নাইকিয়া কৰিবৰ কাৰণে বিহিত ব্যৱস্থা কৰা আমাৰ শিৱসাগৰ চিভিল হস্পিটেলখন শিৱসাগৰ চিভিল হস্পিটেলৰ এটা বাতৰিয়ে অতি মৰ্মাহত কৰি আছে অতি উদ্বিগ্ন কৰিছে অতি শংকিত কৰিছে শিৱসাগৰৰ মানুহক আৰু শিৱসাগৰৰ মানুহ হিচাপে মোৰ বিধায়ক হিচাপে মোকো অতি শংকিত কৰিছে অতি লজ্জিতও কৰিছে যে শিৱসাগৰৰ জয়সাগৰ চিভিল হস্পিটেলত সঘনে কাৰেণ্ট নাথাকে বিদ্যুৎ নাথাকে আৰু বিদ্যুৎ নথকাৰ কাৰণে চিকিৎসা কেতিয়াবা মমৰ পোহৰত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আচলতে শিৱসাগৰ চিভিল হস্পিটেলৰ বিল্ডিংটো ইমান পুৰণি আৰু ইমান ভাগি ছিগি গৈছে আৰু তাৰ ইলেক্ট্ৰিফিকেশ্যনখিনিও ইমান পুৰণি যে মাজে মাজে অনবৰতে সেই ঘটনাটো ঘটি থাকে যে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টেও কেতিয়াবা লোডশ্বেডিং কৰে আৰু বাৰম্বাৰ আমাৰ বিভিন্ন ফেজত বেয়াও হৈ যায় কিন্তু দুৰ্ভাগ্যৰ বিষয় চিভিল হস্পিটেল এখনত যেতিয়া যিটো কেঞ্চাৰ মানে চিকিৎসা হ'ব লাগে তাৰ ব্যৱস্থা কৰা নাই আমাৰ ICU যিকেইটা আছে ICU কেইটা অৱস্থা অত্যন্ত বেয়া তাৰ পাছত আটাইতকৈ ডাঙৰ আমাৰ চিভিল হস্পিটেলখনৰ গুৰুতৰ সমস্যাটো হ'ল যে আমাৰ 26 জন ডাক্তৰ লাগে একদম চেংচন পোষ্ট আছে 26 জন কিন্তু আছে মাত্ৰ ডাক্তৰ 18 জন মই ডাক্তৰ বিচাৰি বিচাৰি কেশৱ মহন্ত ডাঙৰীয়াক মানে ভৰিত ধৰিবলৈ বাকী থাকিলে 4 জন ডাক্তৰ আনিব পাৰিলো কেশৱ মহন্ত ডাঙৰীয়াৰ পৰা কিন্তু 26 জন ডাক্তৰ যে লাগে সেই ব্যৱস্থাটো এতিয়ালৈকে কৰিব নোৱাৰে গতিকে চিভিল হস্পিটেলৰ সাৰ্ভিসটো আমি আশা কৰা মতে উন্নত নহয় অসমৰ মুখ্যমন্ত্ৰী এতিয়া স্বাস্থ্য মন্ত্ৰী নিশ্চিতভাৱে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আমি শিৱসাগৰ চিভিল হস্পিটেলখনৰ এই দুৰৱস্থাৰ কথা জনাম আৰু তেখেতে জানে নিজে আগত স্বাস্থ্য মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মাৰ দিনত গোটেই অসমৰ গোটেই চিভিল হস্পিটেলবিলাক কুঁৱলী গ'ল তেওঁ যেতিয়া স্বাস্থ্য মন্ত্ৰী আছিল তাৰপিছত কেশৱ মহন্তৰ দিনততো তাতকৈও বেয়া হৈ গুচি গ'ল আৰু এতিয়া আকৌ স্বাস্থ্য বিভাগটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে গতিকে আমি দাবী হ'ল যে অচিৰে চিভিল হস্পিটেলৰ যিটো পুৰণি বিল্ডিং আছে সেইটো মেৰামতি কৰি তাৰ কাৰণে এটা ফাণ্ড দি তাৰ ইলেক্ট্ৰিফিকেশ্যনখিনি নতুন কৰি আৰু ICUখিনি আমাক সম্পূৰ্ণ কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে নাম্বাৰ 1 নাম্বাৰ 2 আটাইতকৈ ডাঙৰ কথাটো হ'ল ডাক্তৰ নতুনকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অত্যন্ত কম ডাক্তৰে আমাৰ চিভিল হস্পিটেলখন চলি আছে কৰ্মচাৰী নাৰ্ছকে ধৰি সকলো কৰ্মচাৰীৰ পৰিমাণ কম গতিকে সেইটো বৃদ্ধি কৰিব লাগে এই দাবীকেইটা আমি এই মুহূৰ্তত উত্থাপন কৰিলো আৰু আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰীয়ে অচিৰে শিৱসাগৰ চিভিল হস্পিটেলত আজিৰ দিনটোত মমৰ পোহৰত চিকিৎসা কৰি থাকিবলগীয়া এই পুৰণিকলীয়া ব্যৱস্থাটো নাইকিয়া কৰিবৰ কাৰণে বিহিত ব্যৱস্থা কৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110